ক্লাছৰুম অবজাৰভেশ্যন আৰু বিদ্যা সমীক্ষা কেন্দ্ৰ ডেশবৰ্ডক ইন্টিগ্ৰেট কৰা লৈ এক পত্ৰ মিছন ডাইৰেক্টৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু ইয়াৰ বিষয়বস্তু উল্লেখ কৰিছে ক্লাছৰুম অবজাৰভেশ্যন বাই CRCCs আৰু ইয়াতে লিখিছে যে যেহেতু বিদ্যা সমীক্ষা কেন্দ্ৰবিলাক এষ্টাব্লিছ কৰা হৈছে যাতে ইন ডেপথ এনালাইসিস কৰিব পাৰে ক্লাছৰুম এক্টিভিটিজ বিলাকক আৰু লাৰ্নিং আৰু লেসন বিলাকৰ কোৱালিটি এনহান্স কৰিব পাৰে বঢ়াব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে ইজিলি কেনেকৈ পাঠ বোধগম্য হৈ উঠে তাক নিৰ্ধাৰিত কৰিব পাৰে এই উদ্দেশ্যৰে বিদ্যা সমীক্ষা কেন্দ্ৰ এষ্টাব্লিছ কৰা হৈছে ষ্টেট লেভেলত আৰু এই সংক্ৰান্ততে ক্লাছৰুম অবজাৰভেশ্যন টুলছ যি CRCC সকলে ব্যৱহাৰ কৰে আৰু এই সম্পৰ্কে মই ইতিমধ্যে ভিডিও প্ৰস্তুত কৰিছিলোঁ যোনটো ভিডিওত তাত দেখুওৱা হৈছিল যে শিক্ষকসকলক 4টা লেভেলত ভাগ কৰা যায় একেবাৰে দুৰ্বল শিক্ষক কিছু পৰিমাণে সাবজেক্টৰ ওপৰত বা বিষয়বস্তুৰ ওপৰত নলেজ থকা শিক্ষক বহুতখিনি নলেজ থকা শিক্ষক কিন্তু অকণমান সাপোৰ্ট পালে আৰু ভাল হ'ব তেনেধৰণৰ শিক্ষক আৰু এক্সট্ৰা অৰ্ডিনাৰী শিক্ষক তেনেধৰণৰ 4টা লেভেলত ভাগ কৰি পেলাই শিক্ষকসকলৰ ক্লাছটোক ভাগ কৰি পেলাই মতামত দিয়া হয় বা অবজাৰ্ভ কৰা হয় বহুত কেইটা ইন্ডিকেটৰছ তাত থাকে মই এই সংক্ৰান্তত এই ভিডিওটো দি থোৱা আছে আপোনালোকে ভিডিওটি চালে নিশ্চয় গম পাব এই কথাখিনি সেই ক্লাছৰুম অবজাৰভেশ্যন মই ভিডিওটি প্ৰস্তুত কৰিছিলোঁ এবছৰমান আগত আৰু তেতিয়া অকল যিকেইটা ব্লকক আমাৰ FLNৰ অধীনত নিপুণ ব্লক হিচাপে গণ্য কৰা গৈছিল সেই ব্লক কেইটাতহে লঞ্চ হৈছিল বা আমাৰ এটো পাইলট প্ৰজেক্ট হিচাপে চলিছিল আৰু এতিয়া ক্লাছৰুম অবজাৰভেশ্যন টুলছ সমগ্ৰ অসমৰ সকলো ব্লকতে প্ৰযোজ্য কৰিব গৈ আছে আৰু সেই সংক্ৰান্তত এই পত্ৰটি আহিছে আৰু ইয়াতে উল্লেখ কৰিছে যে CRCC সকলে ক্লাছৰুম অবজাৰভেশ্যন কৰিব তেওঁলোকৰ একাডেমিক ইনস্পেকচনৰ পাৰ্ট হিচাপে আৰু তেওঁলোকে যি অবজাৰভেশ্যন কৰা তেওঁলোকৰ সাৰ্ভে বা ৰেসপন্সখিনি সেইখিনি ফিল্ড মনিটৰিং বুটৰ যোগেদি ৰেকৰ্ড কৰিব আৰু ইনিশিয়ালি এই প্ৰচেছটি 5 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু প্ৰত্যেক দিনাখন কম 2টা ক্লাছৰুম অবজাৰ্ভ কৰাটো এক্সপেক্ট কৰা গৈছে CRCC সকলৰ ফালৰ পৰা আৰু তেওঁলোকে সেই অবজাৰভেশ্যনৰ ৰেসপন্সখিনি ফিল্ড মনিটৰিং বুটৰ জৰিয়তে দিব লাগিব আৰু এই সংক্ৰান্তত প্ৰশিক্ষণও হ'ব CRCC সকলৰ 4 আগষ্ট 2025ত ইউটিউব লাইভ চেনেলৰ যোগেদি প্ৰশিক্ষণ হ'ব 11টা পৰা 12 বজালৈ আৰু যি সকল CRCC নিপুণ ব্লকৰ CRCC নহয় তেওঁলোকৰ কাৰণে প্ৰশিক্ষণটো খুব দৰকাৰী হ'ব আৰু নিপুণ ব্লকৰ CRCC সকলৰ কাৰণেও দৰকাৰী হ'ব কাৰণ এবছৰ পাছত আকৌ যেটো পুনৰ লঞ্চ হ'ব গৈ আছে তাত কিছু নতুনত্ব থাকাটো সম্ভৱ হয় গতিকে প্ৰশিক্ষণৰ সময়তে গম পোৱা যাব কিদৰে এই মনিটৰিং প্ৰক্ৰিয়াটো চলিব আৰু শিক্ষকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ কথা ইয়াতে লগতে লগাই দিব খুজিছো হেতু হল যে এই ক্লাছৰুম অবজাৰভেশ্যন কৰাৰ ক্ষেত্ৰত যেখিনি টুলছ বা যেখিনি ইন্ডিকেটৰ থাকে বা যেখিনি বস্তু চাব লাগে তাত কিন্তু এটা পইণ্ট আছে লেসন প্লেনক লৈ পেলাই আৰু গতিকে লেসন প্লেনটো ইয়াৰ কাৰণে নেসেসাৰী হয় আৰু যেহেতু লেসন প্লেন আমি শৰ্টকাটকে এই FLNৰ বা এই COT ক্লাছৰুম অবজাৰভেশ্যন টুলত প্ৰয়োজন হোৱাকে আমি কেনেদৰে লেসন প্লেন প্ৰস্তুত কৰিব লাগে সেই সংক্ৰান্তত এটা ভিডিও মই প্ৰস্তুত কৰি থৈছিলো আৰু এই ভিডিওটি আপোনালোকে দেখা পাই আছে স্ক্ৰিনত আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি পেলাই যদি সাৰ্চ কৰে তেন্তে আপোনালোকে ভিডিওটি পাই যাব আৰু মই ডেসক্ৰিপচনতো ভিডিওটি লিংক দিম COT কিদৰে হয় হেতু ভিডিও আৰু লগতে লেসন প্লেন কিদৰে প্ৰস্তুত কৰিব লাগে COT ৰ কাৰণে ক্লাছৰুম অবজাৰভেশ্যন টুলৰ কাৰণে সেই ভিডিওটি লিংকো ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে চাব পাৰে ধন্যবাদ